নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি নৱেম্বৰ মাহৰ ভালেমান ভেকেন্সি আহিছে 10 পাছৰ লগতে 12 পাছ ডিগ্ৰী লেভেল আইটিআই পাছৰ সাকে পাই যাব সম্পূৰ্ণ খালি ভিডিওটো চাওক গটেবোৰ ইনফৰমেশন ভালদৰে বুজাই দি আছো প্ৰাইভেট কোম্পানী জব আছাম এইবোৰ ভেকেন্সি আপোনাৰ আহি থাকে 200 প্লাস ভেকেন্সি সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি মাৰুতি সুজুকি কোম্পানী ভেকেন্সি আছাম নিউ প্ৰাইভেট জব হস্পিটেলৰ ভেকেন্সি এয়াৰটেল কোম্পানী টাটা কোম্পানী ভেকেন্সি প্ৰাইভেট লিমিটেড কোম্পানী এইবোৰ ভেকেন্সি আপোনাৰ সদায় আহি থাকে হেতু কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আৰু নৱেম্বৰ মাহৰ ভেকেন্সি আপোনালোকৰ আছে আজি অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীৰ নৱেম্বৰ মাহৰ প্ৰায় 150 জন প্ৰাৰ্থী লাগে এটো কাৰণে মেল ফিমেল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব 10 পাস 12 পাস প্ৰাইভেট জব আছে 18000 পৰা 48000 পাৰ মান্থ পাব আৰু আগলৈ কি জব বিচাৰিছে মোক কমেন্ট সেকশনত জনাব পাৰে হেইবোৰ জব আনিবলৈ আগলৈ মই চেষ্টা কৰি থাকি সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱা আগতে এটা নোটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও চাই জুৰণে চাকৰি পাইছে বা সৰলিতে হৈছে সবকে অভিনন্দন জনাইছো আৰু বহুত কমেন্ট জমা হৈ গৈছে মই কেটামান কমেন্ট পঢ়ি দিম আজি যাতে আপোনালোক অলপ হলেও মোটিভেট হৈ যায় মিনু বসুমথাৰ তেওঁ আমাৰ ভিডিও চাই ইন্টাৰভিউ দিছিলে এপিডিসিএল যোনটো টেলিকলাৰ জব ওলাইছিলে তাতে সিলেক্ট হৈছে সো থ্যাংক ইউ জনাইছে বহুত কমেন্ট কৰি থাকে মই পঢ়ি দিছো পাপু কুৰ্মি তেওঁ আমাৰ ভিডিও চাই নৰ্থ ইষ্ট স্মল ফাইনান্স বেংকত চাকৰি পাইছে কালেকশন এজেন্সি জবত আৰু এনো জয়নিং কৰিছে বহুতে আৰু নীল তেওঁ আমাৰ ভিডিও চাই তিনটা চাকৰি পাইছিলে এটা জয়েন কৰিলে বুলি জনাইছে সো বহুতে চাকৰি পাই ৱেবছাইটৰ পৰা চাই কিছুমানে চাকৰি পাই আপুনি চাব পাৰিছে দাদা মই আপোনাৰ ৱেবছাইটৰ পৰা চাই জব এটা পালো কিছুমানে ইউটিউব চেনেল চাই পাই আপোনালোকৰ ইচ্ছা ৱেবছাইটত চাব পাৰে ইউটিউবত চাব পাৰে আৰু ভালদৰে যাতে এপ্লাই কৰে ৱেবছাইটটো ভালকে চাই ইমেইলটো ভালকে লিখে বহুত ইমেইলটো ৰং কৰি দিয়ে হেডিংটো ভালকে লিখে পঠাই দিয়ে আৰু ইন্টাৰভিউলৈ মাতা হয় বহুতকে শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ যদি ভাল হয় এটা চাকৰি পাবলৈ সক্ষম হয় সো আপোনাৰ ৰিকুৱেষ্ট কৰিছো ভালদৰে যাতে এপ্লাই কৰে নিশ্চয় এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হয় যেটা আপুনি দেখাই হৈছে কমেন্টবোৰ কিমান ক্যান্ডিডেট চাকৰি পাই আছে ডেইলি বেসিছত সো আপুনি নিশ্চয় এটা চাকৰি পাব আজি বহুত ভাল চাকৰি ওলাইছে ভালদৰে এপ্লাই কৰক এটা চাকৰি পাবই আজি আপোনালোকৰ ভাল ভেকেন্সি আহিছে খালি সম্পূৰ্ণ ভিডিওটো চাওক গটেবোৰ ইনফৰমেশন ভালদৰে পাব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে হিন্দুৰ ইণ্ডিয়া নাম্বাৰ 1 ব্ৰ্যান্ডৰ পৰা ভেকেন্সি আৰু মেল ফিমেল সেলছৰ ভেকেন্সি ডাইৰেক্ট মাৰ্কেটিংৰ ভেকেন্সি এটো এটা লগতে ফিক্স স্যালাৰি ইনসেন্টিভ ফৰেন্টৰ টাৰ্গেট বেস তাৰপিছত প্ৰমোশন পাব 10 পাস হলে হল যদি ইন্টাৰেস্টেড হয় জব লাগে ফোন নম্বৰ দি যোগাযোগ কৰক পৰখি আৰু মানে টিউজডে আৰু ওয়েডনেসডে আপোনাৰ ইন্টাৰভিউ আছে 11টা বজাৰ পৰা গধূলি 5টা বজালে ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো পাব খালি 10 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে যদি 10 পাস 12 পাস ঘৰত এনে বহি আছে ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে গুৱাহাটীত হ'ব ইন্টাৰভিউ আৰু গুৱাহাটীতে থাকে পোষ্টিং হ'ব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ইমেইল কৰিব পাৰে খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ জব এইটো চেনেলত কিটেও দিয়া নহয় আৰু কমেন্ট কৰি জনাব আগলৈ কি জব বিচাৰি থাকে আপুনি যদি বেলেগ চেনেললৈ যা কমেন্ট কৰি হিওতে বিচাৰিব নোৱাৰিব যেহেতু এইটো চেনেলৰ পৰা চাই সবে ভিডিওবোৰ বনাই একে জব আপডেট পাই যাব অলপমান দেৰি পিছত বেলেগ চেনেলত দিব যেটো এইটো এটা অৰিজিনাল চেনেল এইটো আপোনাক কমেন্ট কৰক কি বিচাৰিছে চাকৰি আগলৈ মই আনিবলৈ চেষ্টা কৰিম নে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰিমিয়াৰ এডু ৰাজগড়ৰ পৰা ভেকেন্সি স্মাৰ্ট ক্যান্ডিডেট বিচৰা হৈছে পোষ্ট কেটাৰ নাম হল ৰিসেপশনিষ্ট টেলিকলাৰ মাৰ্কেটিং এক্সিকিউটিভ 12 পাস বা গ্ৰেজুৱেচন লৈ হৈ যাব লাগে আপোনাৰ ফোন নম্বৰ যেহেতু দিয়া আছে ফোন নম্বৰত ফোন কৰি হুডি লব এডুকেশন সেক্টৰ হয় গুৱাহাটীৰ 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ক্লিনিকৰ পৰা ভেকেন্সি দেৱশ্ৰী এস্থেটিক স্কিন লেজাৰ হেয়াৰ ক্লিনিক বেলতলা ওয়্যাৰলেছৰ পৰা ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি জুনিয়ৰ একাউন্টেন্ট আৰু সিনিয়ৰ একাউন্টেন্ট এক্সপেৰিয়েন্স হ'ব লাগিব জিএসটি টিডিএস চালান আইটিআৰ প্ৰিপাৰেচন আৰু নলেজ হ'ব লাগিব টেলি প্ৰাইমত এটো কাৰণে কোৱালিফিকেশন বিকম পাস কৰা হলে হল বেছি কোৱালিফিকেশন নালাগে বিকম বা এমকম হলে হল বা সিএ ইন্টাৰ্ন যদি কৰা হৈছে তেতিয়া এটা ভাল অভিজ্ঞতা থাকিব আপোনালোকৰ হেনেদৰে প্ৰেফাৰেন্স এটা দিয়া হ'ব ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে 19 নৱেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে জৰহাটৰ পৰা ভেকেন্সি ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ আৰু ৰুম সাৰ্ভিস বয়জৰ ভেকেন্সি
ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব লাগে বা হোটেল মেনেজমেণ্টত যদি ডিগ্ৰী বা ডিপ্ল'মা কৰা হৈছে তেতিয়াও এলিজিবল হ'ব লাগে আৰু ৰুম ছাৰ্ভিচ বয়ৰ কাৰণে আপোনালোকৰ 12 পাছ বা 10 পাছ লৈ ল'ব পাৰে বা ফোন কৰি সুধি ল'ব বা হোটেল মেনেজমেণ্ট যদি কৰা হৈছে তেতিয়া ল'ব পাৰে খালি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেলত দেখুৱাই কণ্টেক্ট টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে মই তাৰ নিশ্চয় একশ্যন লৈ ল'ম কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে ৰাতিপুৱা 10টাৰ পৰা 2টা বজালৈ 10টা মানত মই ভিডিঅ'টো দি দিম এতিয়াতো 9:30 হৈ আছে অলপমান এডিটিং কৰাতে দেৰি হৈ যাব চ' 10টাৰ পৰা ফোন কৰিব পাৰিব 18 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেঞ্চি বৰপেটাৰ পৰা আহিছে EM স্কুল ইংলিছ আৰু ছ'চিয়েল ষ্টাডি কাৰণে ভেকেঞ্চি টিচাৰৰ BA বা MA কৰা হ'লে হ'ল আৰু BA ইন ইংলিছ কৰা হ'লে প্ৰেফাৰেঞ্চটো বেছি দিব আৰু ছ'চিয়েল ষ্টাডিৰ কাৰণে BA ইন জিঅ'গ্ৰাফি পল চেঞ্জ কৰা হ'লে হ'ব লাগে কণ্টেক্ট নম্বৰ দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেঞ্চি আপোনালোকৰ আহিছে আমুল যোনটো চন্দ্ৰপুৰত আছে আমুল প্লেণ্ট আমুল কোম্পানীৰ প্লেণ্ট তাতে আপোনালোকৰ পষ্টিং হ'ব একাউণ্টছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে ফাইনেন্স আৰু লিগেলৰ কাৰণে MBA কৰা চন্দ্ৰপুৰ প্লেণ্টৰ কাৰণে কণ্টেক্ট নম্বৰ দি আছে ইমেইল ID দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেঞ্চি নলবাৰীৰ পৰা আহিছে নৱদ্বীপ হস্পিটেল নলবাৰী ভেকেঞ্চি ৰেডিঅ'লজিষ্টৰ কাৰণে ফুল টাইম ভেকেঞ্চি এইটোৰ কাৰণে ডিপ্ল'মা বা পেৰামেডিকেল কৰা হ'ব লাগিব আপোনালোকৰ ৰেডিঅ'লজিষ্টত আৰু অষ্ট্ৰেটিক আৰু জাইনেকলজিষ্টৰ কাৰণে ফুল টাইম ভেকেঞ্চি আৰু মাৰ্কেটিং মেনেজাৰ গ্ৰেজুৱেশ্যন মাৰ্কেটিং ৰিপ্ৰেজেণ্টেটিভ লোকেল কেণ্ডিডেট প্ৰেফাৰেঞ্চ দিয়া হ'ব গ্ৰেজুৱেশ্যন হ'লে হ'ল মাৰ্টন 10 বছৰ অভিজ্ঞতা থকা কৰ্পৰেট বা গভৰ্ণমেণ্ট হস্পিটেল ইণ্টাৰভিউ আছে 19 নৱেম্বৰত 11টা বজাৰ পৰা হ'ব নৱদ্বীপ হস্পিটেল নলবাৰী আসাম কণ্টেক্ট নম্বৰ দুটা দি আছে যোগাযোগখিনি কৰিব পাৰে যদি ইণ্টাৰভিউলৈ পিছলৈ যাবলৈ কয় ইণ্টাৰভিউত গুচি যাব ইণ্টাৰভিউ ভাল হ'লে চাকৰিটো পাই যাব নেভিগেঞ্চি আপোনালোকৰ আহিছে এটা ফাষ্ট গ্ৰ'য়িং বিজনেছ গ্ৰুপৰ পৰা ভেকেঞ্চি চেল এক্সিকিউটিভৰ ভেকেঞ্চি প্ৰমোটিং ফৰ ব্ৰেণ্ড গ্ল'বেল ব্ৰেণ্ড বেয়াৰিং পাৱাৰ আৰু পিনোমেটিক টুলছ ট্ৰেন্সমিশ্যন ছিষ্টেম কিউপিলিং আৰু গিয়াৰ মটৰ্ছ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ লৈ ল'ব পাৰে ইমেইল ID দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেঞ্চি আপোনালোকৰ আহিছে এটা ISO সোলাৰ এনাৰ্জি কোম্পানীৰ ভেকেঞ্চি ছিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ আৰু ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি ৱৰ্ক এক্সপিৰিয়েঞ্চ থকা হোৱাটছএপ নম্বৰ ইমেইল ID দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেঞ্চি আপোনালোকৰ আহিছে ফিমেল কনভেণ্ট এডুকেটেড টিচাৰৰ ভেকেঞ্চি কিজি পূব জ্যোতি নগৰ আৰু ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন BA বা BSc কৰা হ'লে হ'ব কণ্টেক্ট নম্বৰ দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নেভিগেঞ্চি BSc টিচাৰৰ ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি এখন প্ৰাইমেৰী ছেকশ্যন স্কুলৰ পৰা ভেকেঞ্চি জাপৰি গুৱাহাটী মান্থলি চেলাৰীটো কম হয় 5000 হয় কিন্তু এক্সপিৰিয়েঞ্চ যদি হ'লে পিছলৈ ভাল এটা চাকৰি পাবলৈ সক্ষম হ'ব নেগচিয়েবল হ'ব চেলাৰী ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেঞ্চি কাউন্সিলৰ ভেকেঞ্চি এখন ৰেপুটেটেড এডুকেশ্যন ইনষ্টিটিউচনৰ পৰা আৰু কাউন্সিলৰ কাৰণে জেনেৰেল আপোনাৰ গ্ৰেজুৱেশ্যন লৈ ল'লে গ্ৰেজুৱেশ্যন কেণ্ডিডেট লৈ ল'লে আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ব লাগিব 15,000 বা 20,000 পাৰ মান্থ পাব কোনো ফিজ দিব দৰকাৰ নাই মই ক'লোঁ আপোনালোক যিমানবোৰ এইটো চেনেলত জব দেখুৱাই কণ্টেক্ট টকাও দিব নালাগে ইমেইল ID দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নেভিগেঞ্চি আপোনালোকৰ আহিছে ফাৰ্মাৰ ডিষ্ট্ৰিবিউটৰ 6 মাইলৰ পৰা ভেকেঞ্চি অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন লগতে মিনিমাম 3 বছৰ এটা অভিজ্ঞতা লাগিব অফিচ মেনেজমেণ্টত কাম কৰা নলেজ হ'ব লাগিব টেলি আৰু গুড কম্পিউটাৰ স্কিল ইমেইল ID দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব পাৰে কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থাকিব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব